নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে আসাম ষ্টাডি ইনফো চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ HSLC এক্সাম 2025ত আহিবলগীয়া ছ'চিয়েল ছায়েন্সৰ অতিকৈ কমন কুৱেশ্যন এনচাৰ যিকেইটা তোমালোকৰ পৰীক্ষাত এইবাৰ 100% অহাটো প্ৰায় নিশ্চিত। গতিকে তোমালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকা আৰু এইকেইটা কুৱেশ্যন তোমালোকে এইবাৰ পৰীক্ষাত আহিব। তোমালোকে নিজৰ বহি উলিয়াই ভালদৰে লিখি লোৱা কুৱেশ্যনকেইটা নিজৰ বহীটোক নোট কৰি লোৱা। তো বলাই আমি কুৱেশ্যন এটা আলোচনা কৰোঁ আৰু এই ভিডিঅ'টো লাইক এটা কৰি দিবা, নিজৰ বন্ধু বান্ধৱীৰ বিষয়ে লিংকটো শ্বেয়াৰ কৰি দিবা। তো অলৰেডি আমি আছামিজ আৰু ইংলিছ আৰু বিজ্ঞান সকলোৰে তোমালোকৰ বনাই থোৱা আছে, যিখিনি তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ভিডিঅ' বনাই থোৱা আছে। তোমালোকে ডেছক্ৰিপশ্যনত চাবা, ডেছক্ৰিপশ্যনত তোমালোকে ভিডিঅ'খিনি পাই যাবা, নহ'লে তোমালোকে মোৰ চেনেলৰ প্লে'লিষ্টত চাবা, তাত পাই যাবা, নহ'লে তোমালোকে আমাৰ চেনেলটো ভিজিট কৰিবা, ঠিক আছে। তো এতিয়া ব'লা আমি কুৱেশ্যনকেইটা আলোচনা কৰোঁ। কিবা যদি বুজি নোপোৱা কুৱেশ্যন এনচাৰ তোমালোকে মোক কমেণ্ট বক্সত জনাবা আৰু নেক্সট তোমালোকে কি ভিডিঅ' লাগিব তোমালোকে জনাবা, ঠিক আছে। এতিয়া ব'লা আমি কুৱেশ্যনকেইটা আলোচনা কৰিছোঁ। তোমালোকৰ প্ৰথমতে আহিছে মাল্টিপল চইচ কুৱেশ্যন, যিখিনি তোমালোকৰ পৰীক্ষাত আহিলে 1 নম্বৰ আহিব, যিখিনি তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ, যিহেতু তোমালোকৰ 1 নম্বৰ কুৱেশ্যন বহুতো আহিব এবাৰ মাল্টিপল চইচ কুৱেশ্যন। তো প্ৰথমটো কুৱেশ্যন তোমালোকে মন কৰিবা। কুৱেশ্যনটো ইয়াত কৈছে যে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক তেওঁলোকে সুধিছে। ক নম্বৰ অপশ্যনটো আছে অমৰনাথ, খ আছে গিৰীশ কুমাৰ, তাৰপিছতে গ আছে অমিত প্ৰভা আৰু ঘ আছে অম্বিকাগিৰি ৰায়চৌধাৰী। এই চাৰিটা ক, খ, গ, ঘ এই অপশ্যনকেইটাৰ ভিতৰত কোনটো উত্তৰ শুদ্ধ হ'ব তোমালোকক মই দেখাইছোঁ। তোমালোকে যদি জানিছিলা তেনেহ'লে আগতেই মই এনচাৰটো নেদেখাৰ আগতে যদি তোমালোকে জানিছিলা তেনেহ'লে তোমালোকে কমেণ্ট বক্সত জনাবা। তো এতিয়া আমি এনচাৰটো চাইছোঁ। এনচাৰটো হৈছে ঘটো যিটো আছিলে অম্বিকাগিৰি ৰায়চৌধাৰীটো ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। এবাৰ নেক্সট কুৱেশ্যন মন কৰিবা। কুৱেশ্যন নম্বৰ 2 আহিছে তোমালোকৰ মাজলৈ। 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিলে? তো কুৱেশ্যনটো কৈছে যে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিলে? ক অপশ্যনটো আছে 26 জানুৱাৰী, খ অপশ্যন আছে 16 অক্টোবৰ, গ আছে 15 আগষ্ট আৰু যিটো ঘ অপশ্যন আছে সেইটো আছে 14 মাৰ্চ। তো উত্তৰটো হৈছে যিটো তোমালোকৰ খ নম্বৰ অপশ্যনটো আছিলে যে 16 অক্টোবৰটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 3 মন কৰিবা এবাৰ। কুৱেশ্যনটো কৈছে পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল ডেছ দিছে। অপশ্যন ক আছে শ্বিলঙত আৰু খ আছে পাকিস্তানত, গ আছে কি বুলি কয় এইটো বংগদেশত। এইটাৰ 3টা অপশ্যন আছে। 4 নম্বৰ অপশ্যনটো তোমালোকক দেখাইছোঁ মই। এইটো যিটো তোমালোকৰ ঘটো কৈছে ঢাকা। তো এইটোৱে হৈছে ইয়াৰ উত্তৰটো, ঘটো যিটো ঢাকাটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 4 মন কৰিবা। কুৱেশ্যন নম্বৰ 4টো কৈছে যে ইয়াত কোনজন ভাইচৰয় শাসনকালত বংগ বিভাজন হৈছিলে? কোনজন ভাইচৰয় শাসনকালত বংগ বিভাজন কৰা হৈছিলে? ক নম্বৰ অপশ্যন আছে লৰ্ড মিণ্টো, খ আছে লৰ্ড নেথানিয়েল কাৰ্জন। ইয়াত অলপ প্ৰিণ্টিং মিষ্টেক হৈছে, ক পিছতে খ আহিব লাগে কিন্তু এইকেইটা এক্সচেঞ্জ হৈ গৈছে। তাৰপিছতে গ অপশ্যনটো চাবা লৰ্ড হেমিল্টন আৰু ঘ হৈছে লৰ্ড ৰিপন। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যিটো তোমালোকৰ অপশ্যন গটো লৰ্ড নেথানিয়েল। অৰ্থাৎ ইয়াত গ বুলি আছে কিন্তু এইটো আচলতে খ হ'ব লাগে। তো ইয়াৰ এইটো লৰ্ড নেথানিয়েল কাৰ্জনটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ নেক্সট মন কৰিবা। এইবাৰ কুৱেশ্যন নম্বৰ 5টো আহিছে তোমালোকৰ মাজলৈ। ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইত অভিহিত কৰা হয়? তো কুৱেশ্যনটো কৈছে যে কুৱেশ্যনটো ভালদৰে মন কৰিবা। ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইত অভিহিত কৰা হয়? আৰু কুৱেশ্যনটো তোমালোকে ভালদৰে মন কৰিবা। আৰু এইকেইটা কুৱেশ্যন যিকেইটা দিছোঁ তোমালোকে এনেই দিয়া নাই, এইকেইটা কুৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ কাৰণে তোমালোকে দিছোঁ। ক নম্বৰ অপশ্যনটো আছে দিল্লী, খ নম্বৰটো আছে বাংলাদেশক, গ আছে বংগদেশক আৰু ঘ আছে ঢাকাক। তো উত্তৰটো হৈছে বংগদেশ, যিটো তোমালোকৰ গ নম্বৰ অপশ্যন আছে বংগদেশটো ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। এবাৰ নেক্সট কুৱেশ্যন মন কৰিবা। কুৱেশ্যনটো কৈছে যে ইয়াত 6 নম্বৰ কুৱেশ্যনটো চাবা। যুগান্তৰ নামৰ সংবাদখন সম্পাদন কৰিছিল। এইটো অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো এইটো কুৱেশ্যন প্ৰত্যেকবাৰে পৰীক্ষাত আহে যে কুৱেশ্যনটো সুধিছে যুগান্তৰ নামৰ সংবাদখন সম্পাদনা কৰিছিল কোনে? ক নম্বৰ অপশ্যন আছে অমিতলাল, খ আছে ভূপেন্দ্ৰনাথ দত্ত, গ আছে অৰবিন্দ ঘোষ আৰু ঘ আছে মহিৰাম বসু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডক্টৰ নহয় কি বুলি কয় এইটো ভূপেন্দ্ৰনাথ দত্ত, যিটো তোমালোকৰ অপশ্যন খ আছে ইয়াত কি ভূপেন্দ্ৰনাথ দত্ত ইয়াৰ শুদ্ধ উত্তৰ। এই ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ নিজৰ বন্ধু বান্ধৱীসকলেও উপকৃত হয়। নেক্সট কুৱেশ্যন মন কৰিবা।
এবাৰ কুৱেশ্যন নম্বৰ 7 আহিলে বংগদেশৰ একত্ৰীকৰণ হৈছিল কুৱেশ্যনটো কৈছে যে বংগদেশৰ একত্ৰীকৰণ হৈছিলে ডেছ আছে কৰ নম্বৰ অপশ্যন আছে 1910 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰত খ আছে 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত গ আছে 1912 খ্ৰীষ্টাব্দৰ 2 অক্টোবৰ আৰু অপশ্যন ঘ আছে কি 1913 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰত উত্তৰটো হৈছে তোমালোকে এনেকুৱা ধৰণৰ যদি অপশ্যন দিয়ে তোমালোকৰ অতিকৈ কনফিউজন হোৱাৰ সম্ভাৱনা আছে গতিকে তোমালোকে ভালদৰে এইটো কুৱেশ্যন মন কৰিবা তো খ যিটো আছে 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত ইয়াৰ কি শুদ্ধ উত্তৰ এবাৰ কুৱেশ্যন নম্বৰ 8 আহিলে বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিলে ঠিক আছে এবাৰ কুৱেশ্যন নম্বৰ 8টো মন কৰিবা এইবিলাক কুৱেশ্যন তোমালোকৰ চন অহা কুৱেশ্যন আছে ক অপশ্যনটো আছে 1902 চনৰ 5 আগষ্টত খ আছে 1903 চনৰ 26 আগষ্ট অপশ্যন গ আছে 1904 চনৰ 15 আগষ্ট আৰু অপশ্যন ঘ আছে 1906 চনৰ 11 মাৰ্চত উত্তৰটো হৈছে যিটো তোমালোকৰ ঘ নম্বৰ অপশ্যন লাষ্টৰ অপশ্যনটো 1906 চনৰ 11 মাৰ্চত শুদ্ধ উত্তৰ কুৱেশ্যনটো কৈছিলে যে তোমালোকৰ বংগদেশত জাতীয়তা শিক্ষা পৰিষদ গঠন হৈছিলে কিমান চনত 1906 চনৰ 11 মাৰ্চত কুৱেশ্যন নম্বৰ 9 মন কৰিবা প্ৰশ্নটো আছে যে বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ'ল বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হৈছে কোন ক নম্বৰ অপশ্যন আচাৰ্য প্ৰফুল্ল ৰয় খটো হৈছে অমিতলাল বসু গ আছে গিৰীশ ঘোষ আৰু ঘ আছে ক্ষীৰোদ প্ৰসাদ আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ অপশ্যন যিটো ক আছে কটো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে এইটো ভালকৈ চাবা কুৱেশ্যন নম্বৰ এবাৰ 10 নম্বৰ কুৱেশ্যনটো মন কৰিবা অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বংগল লক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ'ল ডেছ আছে তাৰপিছত তোমালোকৰ অপশ্যন কেইটা আছে অপশ্যন ইয়াত 4টা আছে তোমালোক কৈছোঁ লাহে লাহে কৈছোঁ অলপ তোমালোকে কুৱেশ্যনটো ভালদৰে মন কৰিবা কুৱেশ্যনটো কৈছে যে বংগল লক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ'ল তো ক নম্বৰ অপশ্যন আছে অম্বিকাগিৰি ৰায় চৌধুৰী অপশ্যন খ আছে নীলৰতন চৰকাৰ অপশ্যন গ আছে ভূপেন্দ্ৰনাথ আৰু অপশ্যন ঘ আছে লৰ্ড মিণ্টু এইটো এনচাৰটো কি হয় এনচাৰটো চাবা যিটো তোমালোকৰ অপশ্যন খ আছে নীলৰতন চৰকাৰ ইয়াৰ কি শুদ্ধ উত্তৰ ঠিক আছে নীলৰতন চৰকাৰ ইয়াৰ শুদ্ধ উত্তৰ আৰু এই 10টা কুৱেশ্যন তোমালোকৰ 1 নম্বৰ আহিব আৰু পৰীক্ষাত তোমালোকে 2025 বৰ্ষত এইকেইটা কুৱেশ্যন অহাটো অতিকৈ ইম্পৰ্টেণ্ট গতিকে এইকেইটা তোমালোকে শ্বৰ্ট কুৱেশ্যন এটা ইম্পৰ্টেণ্ট গুৰুত্ব সহকাৰে চাবা তো আজিলৈ ভিডিঅ'টো ইমানে তোমালোকৰ মাজলৈ মই লৈ আহিলোঁ SSLC এক্সাম 2025ত আহিবলগীয়া ছ'চিয়েল ছায়েন্সৰ অতিকৈ কমন যিটা কুৱেশ্যন এনচাৰ সেইকেইটা লৈ আহিছোঁ আৰু তোমালোকৰ আছামিজ ইংলিছৰ ভিডিঅ' বনাই থোৱা আছে আৰু বিজ্ঞানৰ বনাই থোৱা আছে তোমালোকে ডেছক্ৰিপশ্যনত চাবা লিংক পাই যাবা ভিডিঅ'সমূহৰ তাৰ পৰা তোমালোকে চাবা তো আজিলৈ ভিডিঅ'টো ইমানে ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা তো আজিলৈ ধন্যবাদ